নাহৰকটীয়াত উদক ভেটা ৰখীয়া ঘৰ ৰখীয়াই হাত চাফা কৰিলে গিৰিহতৰ নাহৰকটীয়াৰ ৰটাৰী ক্লাবৰ সমীপৰ সানী কৰ্মকাৰ আৰু তেওঁৰ মাতৃৰ সৈতে বৃহস্পতিবাৰে মৰিয়নীলৈ গৈছিল নিশা সুবৰীৰে ৰাহুল তিৱাৰী নামৰ এজন যুৱকৰ হাতত দি থৈ গৈছিল ঘৰৰ দায়িত্ব পিছে নিশাটো সানীৰ ঘৰতে কটাই সংঘটিত কৰিলে চাঞ্চল্যকৰ চুৰিকাণ্ড সানী কৰ্মকাৰৰ নগদ ধনৰ লগতে জোতা কাপোৰ কানি ঘড়ী সোণৰ অলংকাৰ আদি চুৰি কৰি নিয়ে চোৰে সাফাই অভিযানৰ পিছতে পুনৰ গিৰিহতৰ ঘৰত তলা মাৰি শুকুৰবাৰে মৰিয়নীৰ পৰা উভতি অহা সানীক চাবি কাঠি সমজাই দিলে ৰাহুলে ঘৰলৈ উভতি অহাৰ পাছত সানীয়ে এপদকৈ নিজ গৃহৰ বয় বস্তু বিচাৰি নোপোৱাত সন্দেহ উপজাত কাক চাপে নাহৰকটীয়া আৰক্ষীৰ আৰু তাৰ পিছতে পোহৰলৈ আহিল সমস্ত চুৰিকাণ্ডৰ ঘটনা আৰক্ষীয়ে ৰাহুল তিৱাৰীক গ্ৰেপ্তাৰ কৰি ৰটাৰী ক্লাবৰ সমীপত ভাড়া ঘৰত তালাচী চলোৱাত নগদ ৬২,০০০ টকাৰ লগতে সানীৰ কাপোৰ কানি বয় বস্তু আদি উদ্ধাৰ কৰিবলৈ সক্ষম হয় অৱশ্যে এই পৰ্যন্ত সোণৰ অলংকাৰসমূহ উদ্ধাৰ হোৱা নাই যদিও শনিবাৰে পুনৰ ৰাহুলক লগত লৈ আৰক্ষী অভিযান চলাব বুলি জানিব পৰা হৈছে।